Hello students, welcome to our channel Brain Booster Classes. আজি আমি এই ভিডিঅ' তোমালোকক ক্লাছ 8 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ 2 নম্বৰ চেপ্টাৰ কৰাই আছো মেথছৰ আৰু অনুশীলনী 2C আৰু কিমান নম্বৰ কৰাম 14 নম্বৰ। আগৰ ভিডিঅ'টোত আমি 13 নম্বৰলৈ কৰাইছো। তো আজি 14 নম্বৰ কৰিম। তেন্তে বলা আজি ভিডিঅ'টোলৈ আগবাঢ়ো। 14 নম্বৰটো চোৱা এতিয়া কোৱেশ্যনটো মই তলত লিখি দিছো। এখন ৰেলগাড়ীয়ে বাটৰ কাষত থকা এটা সিগনেল পোষ্ট অতিক্ৰম কৰিবলৈ 5 সেকেন্ড সময় লয়। এনেকে যাব লিখি লওঁ। মই বুজাই দি ভাল পাওঁ দেই। ফাৰ্ষ্টে বুজাম তাৰপিছত কৰিম। বুজি লোৱা ভাল পাবা। সিগনেল পোষ্ট বিলাক কেনেকুৱা হয় আৰু এইটো ধৰি লওঁ। এইটো সিগনেল পোষ্ট। এইটো ৰেল ট্ৰেকটো। মাটি হল। এতিয়া সিগনেল পোষ্টটো ৰেলগাড়ীখনে কিমান সেকেন্ডত অতিক্ৰম কৰিছে 5 সেকেন্ডত। টাইম কিমান দিছে 5 সেকেন্ড। ৰেলগাড়ীখন আঁকিব লাগিব এতিয়া। ডুম ডুবা ডুম ডুম ডমা ডমা ডুম। আৰু বেছি সৰু হ'ল ৰবা দেই। কষ্ট আছে ৰেলগাড়ী আঁকাত। হ'ব দিয়া এনেকে আঁকি দিছো। বস্তু লৈ গৈছে ৰেলগাড়ীখনত। সেইখন ৰেলগাড়ী আঁকি দিলো। বাস এই ৰেলগাড়ীখনে এই সিগনেল পোষ্টটো 5 সেকেন্ডত পাৰ কৰে। আকৌ কি দিছে আৰু 540 মিটাৰ দীঘল দলং এখন অতিক্ৰম কৰিবলৈ 15 সেকেন্ড সময় লয়। এতিয়া অকমান বেছি ডাঙৰকে আঁকিব লাগিব। হ'ব দিয়া এখন এখন দলং সাপোজ এখন দলং দেই। দলং কিমান দীঘল 540 মিটাৰ। এখন দলঙৰ সিটো কাষটোত দেখিবা ইয়াতে ৰেলগাড়ীখন যাব। এতিয়া ৰেল ৰাস্তা আঁকি দিলো। ইয়াতে ৰেলগাড়ীখন অথনিৰ নিচিনা আমাৰ ৰেলগাড়ী এখন ভাল হৈছে, এখন বেয়া হ'ল। হ'ব। এতিয়া এই ৰেলগাড়ীখন এই 540 মিটাৰ দীঘল দলংখন পাৰ হ'বলৈ কিমান সময় লাগিব 15 সেকেন্ড। 15 সেকেন্ড হ'ল। এইটোতে আমাৰ প্ৰশ্নত আছে। এতিয়া চোৱা আমি ইয়াত এটা সূত্ৰ জানো যে বেগ উলিওৱা সূত্ৰ। এতিয়া আমাক ৰেলৰ কি সুধিছে প্ৰশ্নত দিশটো উলিওৱা। ৰেলখনৰ যিটো দিশ আপোনাৰ আৰু অলপ আছে। ৰেলখন এটা দিশ থাকিব নহয়। এখনে ৰেল বুলি ধৰিলেও এইটো দিশ বুলি কয়। ৰেলখন কিমান দীঘল দিশ এটা আছে আৰু যিটো স্পীডত আহিছে কিমান স্পীডত ফালিছে ৰেলখন কিমান স্পীডত পাৰ হৈ গৈছে সেইটো উলিয়াব দিছে। এতিয়া আমাৰ সময় আৰু বেলেগটো একোৱেই দিয়া নাই। কিমান স্পীডত পাৰ হৈ বেগটো মানে যেনেকে তোমালোকে স্কুল গ'লে কিমান স্পীডত চলাইছে চাইকেলখন যে ইমান সময় পাবগৈ লাগিব আৰু স্পীড চলাওঁ কিমান স্পীডত চলাইছে সেইটো ৰেলখন কিমান স্পীডত চলাইছে। এতিয়া ইহঁতৰ ৰিলেটেড সূত্ৰটো হ'ল বেগ ইকুৱেল বেগ উলিয়াব হ'লে দূৰত্ব ডিভাইডেড বাই সময়। বুজিলা? এইটো সূত্ৰটো আছেই তোমালোকৰ কিতাপত। এইটো সূত্ৰ আমি ইয়াত প্ৰয়োগ কৰিম। এতিয়া দুটা বস্তু উলিয়াব আছে দিশ আৰু গতিবেগ। আমি ফাৰ্ষ্টে দিশটো ধৰি লওঁ। ধৰো ৰেলখনৰ দিশ x মিটাৰ। ঠিক আছে। এতিয়া এটা কথা আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম দেই। এতিয়া ধৰো আকৌ যদি এটা কথা কওঁ মই তোমালোকক
এটা স্পীড পোষ্টটো পাৰ হৈছে ৰেলখনে আৰু এই দলংখনো পাৰ হৈছে যদি আমি ধৰি লওঁ এখন ৰেল স্পীড পোষ্টটো পাৰ হ'ল এখন ৰেল দলংখন পাৰ হ'ল কিমান সময়ত পাৰ হৈছে 5 ছেকেণ্ড আৰু 15 ছেকেণ্ড এইটো বাদ দিয়া কিন্তু আমি যদি ধৰি লওঁ যে এটা স্পীডতে পাৰ হৈছে যে এখন ৰেলো যদি 60ত গৈ আছে এখন ৰেলো 60তে দলংখন পাৰ হ'ল বা এখন ৰেল 160তে স্পীড পোষ্টটো পাৰ হৈ গ'ল ধৰি ল'ব পাৰো যে আমি কৰিম যে ধৰো ৰেলখনে এখন ৰেল বুলিয়ে ধৰিছো দেই ৰেলখনে স্পীড পোষ্ট আৰু দলং পাৰ কৰাৰ গতিবেগ সমান হ'ল তেন্তে কি হ'বগৈ এতিয়া গতিবেগ সূত্ৰটো লিখিম এতিয়া দুইটা গতিবেগ আমি সমান বুলি ধৰি ললো সমান হলে কি হ'ব সমান চিন আৰু মাজত দুইটা সমান বুলি ধৰি ললো এখনৰ গতিবেগ আৰু এখনৰ গতিবেগ এতিয়া আমি যদি ফাৰ্ষ্ট ৰেলখনৰ গতিবেগ উলিয়াও এইটো যিটো গতিবেগ ওলাম সেইটো সমান এখনৰ ৰেলখনৰ গতিবেগটো ইয়াত পাতিম আৰু গতিবেগ ওলোৱা সূত্ৰটো কি বেগ এইটো গতিবেগ বুলি পাতিব পাৰা দেই কনফিউজন নহওক যে গতিবেগ বুলি পাতি লৈছো এতিয়া আমি কি কৰিলো ধৰিলো যে এখন ৰেলখনে দুইটা জেগাই পাৰ হোৱা মানে বেগটো স্পীডটো একেই বুলি ধৰি ললো স্পীডটো একে মানে এই সূত্ৰটো একেই গতিবেগ ইকুৱেল এইটো যিটো সমান এখনো এই গতিবেগ ইকুৱেল যিটো হ'ব সমান হ'ব মানে গতিবেগটো সমান হলে এইটো বাদ দি এই দুটাটো সমান হ'ব এখনৰ কাৰণে এই দুটা পাম আৰু এখনৰ কাৰণে এই দুটা পাম সেই দুটা আমি সমান কৰি দিম ইয়াত হ'ব এতিয়া ফাৰ্ষ্টখনৰ আমি চাওঁ ফাৰ্ষ্টখন ইয়াত পাতিম ছেকেণ্ডখন ইয়াত পাতিম ফাৰ্ষ্টখনৰ কাৰণে চোৱা কি লাগিব আমাক দূৰত্ব বা সময়টো আমাৰ দিয়া আছে কিমান 5 ছেকেণ্ড পাতি দিওঁ দূৰত্বটো সদায় ওপৰত সময়টো তলত কিমান সময় 5 ছেকেণ্ড পাতিলো দ্বিতীয়খনৰ কিমান সময় দিয়া আছে 15 ছেকেণ্ড পাতি দিলো এতিয়া আমাক লাগিব দূৰত্বটো আমাক দিয়াই নাই এতিয়া মই এটা বস্তু বুজাওঁ তোমালোকক সাপোজ তুমি এটা স্পীড ব্ৰেকাৰ পাৰ হৈ আছা খোজকাঢ়ি এতিয়া তুমি স্পীড ব্ৰেকাৰটো মানে কিমান সময়ত পাৰ হৈ দিলা গোটেইটো যদি পাৰ হোৱা স্পীড ব্ৰেকাৰটো পাৰ হৈ দিলা নহয় তুমি যেতিয়া স্পীড ব্ৰেকাৰটো পাৰ হৈছা গোটেই মানুহটো পাৰ হৈ যোৱাৰ পিছতহে টাইমটো কাউণ্ট কৰিবা আমাৰ সৰু স্পীড ব্ৰেকাৰটো বাদ দিয়া কিছুমান আজিকালি নতুনকৈ বনাইছে নহয় এনেকৈ গৈ এনেকৈ অকণমান দীঘলীয়া এনেকৈ ধনুৱাকাৰ স্পীড ব্ৰেকাৰ কেইটামান দেখা নাই দীঘল এতিয়া তুমি পাৰ হ'বলৈ স্পীড ব্ৰেকাৰটো ভৰি দিলে জানো ক'বা যে মই পাৰ হৈ গ'লো বা এখন ভৰি স্পীড ব্ৰেকাৰটো পাৰ হ'লে জানো ক'বা পাৰ হৈ গ'লো বুলি না তুমি গোটেই মানুহটো যেতিয়া পাৰ হ'বা তেতিয়াহে ক'বা যে মই পাৰ হৈ আহিলো কথাটো বুজি পাইছা যেতিয়া তুমি স্পীড ব্ৰেকাৰটো সেইটো স্পীড ব্ৰেকাৰ সাপোজ এইটো ইয়াৰ পৰা ইয়ালৈ গোটেইটো মানুহটো খোজকাঢ়ি পাৰ হ'লেহে তুমি ক'বা যে মই পাৰ হ'লো বুজি পাইছা তেনেকৈ এই স্পীড পোষ্টটো দূৰত্বটো আমি কেনেকৈ মেটাৰ কৰিম এই গোটেই ৰেলখন পাৰ হৈ যাব লাগিব এতিয়া ৰেলখন এই আগটো এয়া পালেহি ধৰি লওক এতিয়া আমি কম জানো পাৰ হৈ গ'লো বুলি এই গোটেই ৰেলখন এয়া পাবহি লাগিব লাষ্ট দবাটো এনেকৈ পাবহি লাগিব লাষ্ট দবাটো এয়া পাব লাগিব এইকণৰ পৰা এয়া পাব তেতিয়াহে কম আমি যে পাৰ হৈ গ'ল সেইকাৰণে দূৰত্বটো কিমান হ'ব এই গোটেই ৰেলখনেই হ'ব যে এই গোটেই ৰেলখন পাৰ হ'লেহে আমি কাউণ্ট কৰিম টাইমটো হয় নহয় এতিয়া আমাৰ টাইমটো দিয়া আছে 5 ছেকেণ্ড কিহৰ টাইম এই গোটেই ৰেলখন পাৰ হৈ যোৱা টাইমটো বুজি পাইছা যেনেকৈ মানুহটো পাৰ হৈ গ'লেহে টাইমটো কাউণ্ট কৰোঁ এতিয়া এই গোটেই ৰেলখন যেতিয়া পাৰ হৈ যাব স্পীড পোষ্টটো তেতিয়াহে আমি কাউণ্ট কৰিম আৰু কাউণ্ট কৰিবলৈ কিমান পাইছোঁ 5 ছেকেণ্ড মিনিংটো কি হ'ল এই গোটেই ৰেলখন এইকণলৈকে সোমালে নহ'ব নহয় 5 ছেকেণ্ড গোটেইখন পাৰ হৈ যাব লাগিব তেতিয়াহে 5 ছেকেণ্ড সেইকাৰণে আমি দিশটো কি ধৰিম গোটেই ৰেলখন ধৰিম কিয়নো গোটেই ৰেলখন পাৰ হৈ যোৱাৰ কাৰণেহে আমি টাইমটো ধৰিছোঁ সেইকাৰণে গোটেই ৰেলখনৰ দিশটোকে আমি দূৰত্বত ধৰিম আমি দিশটো কিমান ধৰিছিলোঁ x
x হল এতিয়া 2 নম্বৰখনত এটা ৰিজন আছে কাৰণ ইয়াত চোৱা ইয়াতো এটা দলংখন আছে মই অলপ আগত কোৱা হেতুৱে লাগিব যে দলংখন ৰেলখনে পাৰ হৈ গলেহে আমি দূৰত্বটো বা টাইমটো কাউন্ট কৰিম গোটেই ৰেলখন দলঙৰ ইমান মান পালেহি তেতিয়া জানো আমি ধৰিম যে পাৰ হৈ গল না গোটেই ৰেলখন পাৰ হৈ যাব লাগিব এই চুকটো পাবহি লাগিব তেতিয়াহে আমি কম যে 15 সেকেন্ড লাগিছে দেই ৰেলখন পাৰ হৈ যাবলৈ বুজি পাইছা এনেকৈ আমি দলঙত ৰৈ পেলাই দলঙলৈ চাই থাকো নহয় গোটেই ৰেলখন পাৰ হৈ গলে কি ফালিছে গোটেইখন পাৰ হৈ গল 15 সেকেন্ড এনেকুৱা কথা ইয়াতো কি ধৰিব লাগিব ৰেলৰ দূৰত্বটো x কিন্তু আৰু এটা বস্তু ধৰিব লাগিব সেই বস্তুটো হল কি দলংখন ইয়াত আমি স্পীড পোষ্টটো আছিল কাৰণে একো ধৰা নাছিল এইটো পাৰ হৈ গল কিন্তু ইয়াত কি পাৰ হ'ব লাগিব এই গোটেই দলংখন পাৰ হ'ব লাগিব ইয়াৰ পৰা ইয়ালৈ সেইকাৰণে আমি ৰেলখনৰ লগতে ৰেলখনটো পাৰ হ'বই লাগিব আৰু ৰেলখনে কি পাৰ কৰিব লাগিব এই গোটেই দলংখন কিমান মিটাৰ 540 মিটাৰ সেইকাৰণে এইটো যোগ কৰি দিম দূৰত্বটো মিনিংটো কি হল ৰেলখন নিজেতো পাৰ হ'বই ৰেলখন লগতে কি পাৰ কৰিব লাগিব 540 মিটাৰ দলংখন পাৰ কৰিব লাগিব বুজি পাইছা সেইকাৰণে দুইটা যোগ ইয়াত অকলে হৈছে কিয়নো স্পীড পোষ্টটো জানো কিবা দূৰত্ব আছে দীঘল আছে জানো নাই এইটো পাৰ হোৱা মানে পাৰ হোৱা সেইকাৰণে ৰেলখন পাৰ হৈ গলে শেষ কিন্তু এই দলংখনৰ এটা লেংথ আছে 540 মিটাৰ সেইকাৰণে দলংখনো পাৰ কৰিব লাগিব আৰু লগতে ৰেলখন নিজেও পাৰ হৈ যাব লাগিব বুজিলা এইটোৱে এতিয়া আমি সেইকাৰণে দুইটা ইয়াত প্লাস কৰি দিছো দূৰত্বত দুইটা কাউন্ট কৰি দিলো এতিয়া আমি কৰি যাম বৰ্জপূৰণ কৰি দিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কিমান 15x এখানে 5 পূৰণ x plus 540 15x 5 পূৰণ x 5x plus আকৌ এইটো পূৰণ হ'ব 540 আৰু 5 পূৰণ কৰিলে মই এটা কৰি দিছো 5 শূন্য গুণ 5 5 4 গুণ 20 শূন্য 2 5 5 25 26 27 হ'ব এতিয়া x ৰটো x সাইডে আনিম এটো 5x টো এই সাইডে আনিলে কিয় আনিছো x ৰ ৰাখি x ৰ সৈতে হ'ব এপিনে আনিলে যোগ আছে এপিনে আনিলে বিয়োগ হৈ যাব 2700 এতিয়া চোৱা 15 টা পৰা 5 টা x গলে কিমান থাকিব 10 টা x ইকুৱেল 2700 এতিয়া x টো এপিনে ৰাখি 10 টোৱে কিপিনে লৈ গলে পূৰণ হৈ আছে কিপিনে নিলে হৰণ 2700 হৰণ 10 এটাকে x ইকুৱেল কিমান হ'বগৈ এই শূন্যটো এটা শূন্য কাটি দিলো এটা ডাঙৰকে কৰি দিছো এটা শূন্য কাটি দিলো একে যিকোনো সংখ্যা হৰণ গলে কেবাৰ যাব সেই সংখ্যাটো সমানে বাৰ যাব লাগিব একে এটো কাটিলে 270 বাৰে যাব ইয়া 270 গুণ 270 এটা आंसर কি হ'ব 270 মিটাৰ হল মই এখিনি মুছি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা নহবা লিখি লবা কি চাবা এতিয়া আগলেও অংকটো পাহৰি নোযোৱা আৰু দেই এটা আমি x কিমান পালো 270 মিটাৰ এটো কি বস্তু পালো ৰেলখনৰ দিশ এটাকে ৰেলখনৰ উলিয়াব দিছিল নহয় ৰেলখনৰ দিশ কিমান পালো 270 মিটাৰ এতিয়া আমাক কি লাগে গতিবেগ উলিয়াব দিছিল গতিবেগ আমি এটো পৰা উলিয়াব পাৰো আমি এটো সৰু জিতে এটো পৰা উলিয়াম গতিবেগ ইকুৱেল কি লাগে আমাক দূৰত্ব বাই সময় এটোকে লওঁ দূৰত্ব বাই সময় x বাই 5 x ৰ ভ্যালু কিমান 270 divided by 5 এটো মিটাৰ এটো সেকেন্ড এখানে মিটাৰ পার সেকেন্ড হ'ব এটো মিটাৰ পার সেকেন্ড হ'ব এতিয়া এটো 5 270 কেবাৰ যাব 5 গুণ 25 2 শূন্য নামি আহিল 4 বাৰ দিলে 5 গুণ 20 54 মিটাৰ পার সেকেন্ড কি হ'বগৈ ৰেলখনৰ গতিবেগ এটো হ'ব আমাক কি উলিয়ালো আমি দূৰত্বটো পাই গলো দিশটো ৰেলখনৰ 270 মিটাৰ
আৰু গতিবেগটো কিমান পালো 54 মিটাৰ পাৰ ছেকেণ্ড এইখিনিতে অংকটো তোমালোকৰ শেষ হৈছে গতিটো চাই ল'বা ধুনীয়াকৈ বহুতে মনোৰঞ্জক क्यूट सा मैच है बहुत अच्छे से पढ़ाई करना हिंदी ক'বলৈ ট্ৰাই কৰা দেখা গৈছে মোক হ'ব ধুনীয়া অংক তোমালোকে চাবা তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নহবা দুটা তিনিটা একেলগে ক'লে বৰ দীঘলীয়া হৈ যাব হ'ব 14 নম্বৰ এইখিনিতে শেষ তোমালোকৰ নেক্সট কৰাম মই 15 নম্বৰ তেতিয়ালৈকে থেংক ইউ so much